নমস্কাৰ আপোনালোকৰ মাজত পুনৰ এটা মই নতুন জবৰ ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ডিটেইলছখিনি মই দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ চাব। 1 নম্বৰ ভেকেঞ্চিটো ৰেপুটেড হোমষ্টে ইন গুৱাহাটী। ভেকেঞ্চি আছে অপাৰেশ্যন এক্সিকিউটিভ মেলৰ কাৰণে। ইয়াতে হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে। দৰমহা আপোনালোকে ষ্টাৰ্টিঙত 10K পাৰ মান্থত পাব আৰু থকা খোৱাৰ ব্যৱস্থা আপোনালোকক ফ্ৰী দিব। কণ্টেক্ট নাম্বাৰ দি আছে, এই নাম্বাৰটোত আপোনালোকে কল কৰি ল'ব, অফিচ টাইমত কল কৰি ল'ব। 2 নম্বৰ ভেকেঞ্চিটো আছে ৰেপুটেড ৰিজৰ্ট এখনৰ পৰা আহিছে, হাউচকিপিং মেনেজাৰৰ ভেকেঞ্চি। 8 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'লে ইয়াত এপ্লাই কৰিব পাৰিব হাউচকিপিং ডিপাৰ্টমেণ্টত। মেইল আই ডি দিয়া আছে, মেইল আই ডিত বায়'ডাটা চেণ্ড কৰিব। লাষ্ট ডেট হ'ব 27 আগষ্ট আৰু যাক শ্বৰ্ট লিষ্ট কৰে তেওঁলোকক ইণ্টাৰভিউৰ কাৰণে মাতি দিব। 3 নম্বৰ ভেকেঞ্চিটো হৈছে আৰ্জেণ্ট মেগী কোম্পানী হায়াৰিং। 150 ভেকেঞ্চি ইয়াত খালী হৈ আছে মেল ফিমেলৰ কাৰণে। পোষ্টবিলাক মই কৈ দিছোঁ, পেকেজিঙৰ পোষ্ট আছে, বাৰকোড স্কেনিঙৰ পোষ্ট আছে, মেচিন অপাৰেটৰ, ইলেক্ট্ৰিচিয়ান, ছুপাৰভাইজাৰ, ছিকিউৰিটি গাৰ্ড, ছিকিউৰিটি ছুপাৰভাইজাৰ, অফিচ ষ্টাফ, গাৰ্লছ এণ্ড বয়জৰ কাৰণে। চেলাৰী আপোনালোকে পোষ্ট ৱাইজ বেলেগ বেলেগ চেলাৰী হ'ব, কিন্তু যিটো চেলাৰী ৰেঞ্জ হয় এইটো 18.5K to 31Kৰ ভিতৰত চেলাৰী হ'ব আপোনাৰ। পোষ্ট ৱাইজ বেলেগ বেলেগ হ'ব। কোৱালিফিকেশ্যনো পোষ্ট ৱাইজ বেলেগ বেলেগ কোৱালিফিকেশ্যন লাগিব। মিনিমাম ক্লাছ 5 পাছ কৰিলে ইয়াত এপ্লাই কৰিব পাৰিব, অফিচ ষ্টাফত এপ্লাই কৰিব পাৰে। 10 পাছ গ্ৰেজুৱেশ্যন সকলো পাৰিব। আৰু আপোনালোকৰ যিটো জব লোকেশ্যন হয়, ৱৰ্ক লোকেশ্যনটো আপোনালোকৰ গুৱাহাটী হ'ব, গুৱাহাটী আহিব লাগিব। বয়স আপোনালোকৰ 18 বছৰ হ'লে মিনিমাম এপ্লাই কৰিব পাৰে আৰু মেক্সিমাম 58লৈকে এপ্লাই কৰি থাকিব পাৰে। ইয়াত নাম্বাৰ দিয়া আছে, এপ্লাই কৰা নাম্বাৰ 8453058770। আপোনালোকে নিজৰ ইণ্টাৰভিউটো বুক কৰি ল'ব এই নাম্বাৰটোত ফোন কৰি। লাষ্ট ডেট হ'ব আপোনালোকৰ আগষ্টৰ 30 তাৰিখ। 4 নম্বৰ ভেকেঞ্চিটো এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশ্যনাৰ হিলছ হাফলঙৰ পৰা আহিছে। ভেকেঞ্চি আছে গ্ৰাম সেৱক, 12টা ভেকেঞ্চি খালী হৈ আছে। 2 নম্বৰ ভেকেঞ্চিটো আছে গ্ৰাম সেৱিকা, ইয়াতে 3টা ভেকেঞ্চি আছে। ডিগ্ৰী পাছ কৰিলেই হ'ল, যিকোনো ষ্ট্ৰীমত আৰ্টছ, ছায়েন্স বা কমাৰ্চত পাছ কৰিলেই হ'ল। দৰমহা আপোনালোকৰ ইয়াতে পে স্কেলটো দিয়া আছে 14K to 70Kৰ ভিতৰত হ'ব আৰু গ্ৰেড পে আপোনালোকে 6.2K গ্ৰেড পে পাব। 3 নম্বৰ ভেকেঞ্চিটো জুনিয়ৰ এছিষ্টেণ্ট LDA কাম টাইপিষ্টৰ ভেকেঞ্চি, 4টা ভেকেঞ্চি আছে। ইয়াতো গ্ৰেজুৱেশ্যন থাকিলে এপ্লাই কৰিব পাৰে যিকোনো ষ্ট্ৰীমত আৰু ইয়াত আপোনালোকৰ 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট এখন লাগিব। চেলাৰী আপোনালোকৰ 14K to 70Kৰ ভিতৰত বেছিক চেলাৰী থাকিব আৰু লগতে গ্ৰেড পে ইয়াতো 6.2K গ্ৰেড পে পাব। 4 নম্বৰ ভেকেঞ্চি আছে চাব ইঞ্জিনিয়াৰৰ, এটা ভেকেঞ্চি আছে, ডিপ্ল'মা কৰা হ'লে হ'ল চিভিল ব্ৰাঞ্চত আৰু চেলাৰী ৰেঞ্জটো একেই হয় ওপৰৰ নিচিনা। 5 নম্বৰ ভেকেঞ্চিটো চকীদাৰৰ ভেকেঞ্চি এটা আছে, মেট্ৰিক পাছ কৰিলে ইয়াত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ দৰমহাটো ইয়াতে 12K to 52Kৰ ভিতৰত হ'ব। গ্ৰেড পে ইয়াতে 3.9K হ'ব আৰু আপোনালোকে ইয়াতে কেইটামান এলিজিবিলিটি ক্ৰাইটেৰিয়া চাই লওক। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন ভেলিড হৈ থাকিব লাগিব আৰু আপোনালোকৰ ইয়াতে বয়সটো 18ৰ পৰা মানে 18 to 38ৰ ভিতৰত বয়স হ'ব লাগিব। আপোনালোকৰ যদি কাষ্ট আছে ৰিলেক্সেশ্যন পাব। এপ্লাই কৰা প্ৰচেছটো আপোনালোকক চাই লওক, অফলাইন হ'ব। এপ্লাই কৰা প্ৰচেছটো ভালকৈ আপোনালোকে শুনি লওক, বুজি লওক। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব। ষ্টেণ্ডাৰ্ড ফৰ্মৰ লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত পাব। তাত গৈ ফৰ্মখন ডাউনলোড কৰি সেইখন প্ৰিণ্ট ওলাব, সেইখন হাতেৰে ফিল আপ কৰিব। কৰাৰ পিছত তাত আপোনালোকৰ যিমানখিনি চাৰ্টিফিকেট আছে ইয়াত মেনশ্যন কৰা আছে চাই লওক। এই চাৰ্টিফিকেটখিনি জেৰক্স কৰি চেল্ফ এটেষ্টেড কৰিব। কৰাৰ পিছত আপোনালোকৰ ইয়াতে এটা কোড ষ্টাম্প লগাব লাগিব, মানে এনভেলপটোত লগাব লাগিব। ইয়াত দিয়া আছে চাই লওক, এফিক্সিং NC হিলছ অট'নমাছ কাউন্সিল কোড ফি ষ্টেম্প অফ ৰুপিজ 10 টকা ল'ব। এইটো 10 টকীয়া এটা ষ্টেম্প লগাব লাগিব আপোনালোকে। লগাই কিনে আপোনালোকে এইটো এড্ৰেছত আপোনালোকে এনভেলপটো পঠাব লাগিব বা নিজে গৈও দি আহিব পাৰে। এছিষ্টেণ্ট ডেভেলপমেণ্ট কমিশ্যনাৰ হিলছ ডিমা হাছাও হাফলং আছাম, এইটো এড্ৰেছত আপোনালোকে নিজে গৈ দিব পাৰে বা বাই পষ্টো কৰিব পাৰে। এতিয়া আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগত কি কি ডকুমেণ্টছ জেৰক্স কৰি কিনে এটেচ কৰিব ইয়াত দিয়া আছে, পইণ্ট ৱাইজ আপোনালোকে পঢ়ি যাব। মই এবাৰ কৈ দিছোঁ, চেল্ফ এটেষ্টেড কপি অফ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট ফ্ৰম HSLC অনৱাৰ্ড, চেল্ফ এটেষ্টেড কপি অফ এজ প্ৰুফ চাৰ্টিফিকেট, চেল্ফ এটেষ্টেড কপি অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, চেল্ফ এটেষ্টেড কপি অফ ৰেচিডেঞ্চিয়েল প্ৰুফ, আপোনালোকৰ আধাৰ কাৰ্ড বা ভোটাৰ ID কিবা এখন দিলে হ'ল, চেল্ফ এটেষ্টেড কপি অফ কাষ্ট চাৰ্টিফিকেট যদি কাষ্ট আছে, আৰু চেল্ফ এটেষ্টেড ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু অট'নমাছ কাউন্সিল কোড ফি ষ্টেম্প 10 টকীয়া ষ্টেম্পটো এইখিনি লাগিব। আৰু লগতে আপোনালোকৰ চেল্ফ এড্ৰেছ এনভেলপ, আপোনালোকে নিজৰ নামত মানে এটা এক্সট্ৰা কৰি এটা সৰু এনভেলপ, যিটো এনভেলপত ভৰাই আপোনালোকে এপ্লাই কৰিব, সেই এনভেলপটোতে আৰু এটা এক্সট্ৰাকৈ নিজৰ মানে এড্ৰেছটো তাত লিখি কিনে এটা এক্সট্ৰা কৰি এনভেলপ এটা ভৰাই দিব লাগিব।
আৰু সেই এনভেলপটোত আপোনালোকৰ 5 টকীয়া এটা ষ্টাম্প লগাব লাগিব আৰু মোবাইল নম্বৰ আপোনালোকে নিজৰ মেনশ্যন কৰিব এপ্লিকেশ্যন ফৰ্মখনত আৰু লাষ্ট ডেট মই ক'লোঁ আপোনালোকক 17 ছেপ্টেম্বৰ হয় অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনতো দি দিম তাতে এবাৰ পঢ়ি চাব পাৰিব 5 নম্বৰ ভেকেঞ্চিটো আছে ডায়েগনষ্টিক চেণ্টাৰৰ ভেকেঞ্চি আছে ইয়াতে ৰিচিপশ্যনিষ্টৰ আৰু 2 নম্বৰ ভেকেঞ্চিটো আছে মাৰ্কেটিং এক্সিকিউটিভৰ 6 মাহৰ এক্সপিৰিয়েঞ্চ থাকিলে ইয়াত এপ্লাই কৰিব পাৰিব দৰমহা আপোনালোকে কিমান পাব দিয়া আছে 15K পাব ফ্ৰেছাৰ্ছ হ'লে এপ্লাই নকৰিব হোৱাটছআপ কৰি দিলে হ'ল বায়'ডাটা 2টা নাম্বাৰ দিয়া আছে 6 নম্বৰ ভেকেঞ্চিটো ছুপাৰ মাৰ্কেট ইন 6 মাইল গুৱাহাটী ভেকেঞ্চি আছে ষ্ট'ৰ মেনেজাৰ কোৱালিফিকেশ্যনত গ্ৰেজুৱেশ্যন থাকিলে এপ্লাই কৰিব পাৰে আপোনালোকৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰি কিনে আপোনালোকে সুধি ল'ব তেওঁলোকক যদি এক্সপিৰিয়েঞ্চ নহ'লেও এপ্লাই কৰিব পাৰে তেতিয়াহ'লে ফ্ৰেছাৰ্ছসকলো পাৰিব এপ্লাই কৰিব 7 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ PGT লজিক এণ্ড ফিল'চফি আৰু জিঅ'গ্ৰাফিৰ ভেকেঞ্চি আছে আৰু 2 নম্বৰটো আছে GT মেথামেটিক্সৰ এটা ভেকেঞ্চি আছে এলিজিবিলিটি আপোনালোকৰ PG বা গ্ৰেজুৱেট ইন ৰিলিভেণ্ট ছাবজেক্ট কেণ্ডিডেট উইথ ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ অৰ BEd অৰ DLEd ইজ প্ৰিফাৰ্ড চেলাৰী নেগোচিয়েবল হয় আপোনালোকৰ ইয়াতে মেইল ID দিয়া আছে এইটো মেইল IDত বায়'ডাটা চেণ্ড কৰিলে হ'ল বা আপোনালোকে নিজে গৈ বায়'ডাটাখন জমা দি আহিব পাৰিব ইয়াত যিটো স্কুলৰ এড্ৰেছ দিয়া আছে এইটো আৰু যদি কিবা সুধিব লগা কুৱেৰি থাকে কণ্টেক্ট নাম্বাৰ দিয়া আছে স্কুলৰ কণ্টেক্ট নাম্বাৰত কল কৰিব আপোনালোকে স্কুল টাইমত কল কৰিব মানে অফিচ টাইমত কল কৰিব এইটো আছিলে শেষৰ ভেকেঞ্চি যদি ভিডিঅ'টো ভাল পালে চাই লাইক কৰিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত নতুন ভেকেঞ্চি লৈ আহিম আজিলৈ ইমানখিনি আছিলে ধন্যবাদ